নমস্কাৰ। আজি 23 তাৰিখ যোৱাকালি ঘৰৰ পৰা আহি মাধুৰ্যগত থাকিলোহি। আজি আমাৰ নতুন ডেষ্টিনেশ্যন পেকিং কৰি লৈছোঁ। তো মাধুৰ্যৰ বস্তু এইখিনি চব ৰেডি কৰি লৈছে আৰু বাইকখন আছে সেই তাত, সেইখিনি ইয়াত আছে বাইকখন। এতিয়া পুৱা 5টা বাজিছে, এতিয়া আমি যাম আৰু। গুড মৰ্ণিং। আমি মাধুৰ্য মই এতিয়া পুৰা বৰদোৱালৈ বুলি আগমন কৰিছোঁ। মাধুৰ্যৰে মই দুইটা একেলগে গ'লে ভালেই লাগে, যথেষ্ট কথা পাতি কৰি মেলি গৈও ভাল লাগে, মানে লগত এজন হ'লে গৈ ভাল লাগে। আজি আমাৰ ডেষ্টিনেশ্যন হৈছে বৰদোৱা। এতিয়া ঘৰ পাৰ হৈছোঁ। এতিয়া মাধুৰ্য আহিছে মোৰ লগত। মাধুৰ্য কিবা এটা কওক। বৰদোৱালৈ আহিছে, বৰদোৱালৈ বুলি ওলাইছোঁ। সেইটোৱে এতিয়া বৰষুণে আমাক আঁতৰিছে বুলি ক'লে ভুল নহ'ব, মানে বৰষুণে গোটেই অৱস্থা ভাল কৰিছে, বেয়া কৰা নাই বাৰু। মানে বৰষুণে ৰেইনকোটটো পিন্ধাই দিছে ধুনীয়াকৈ পিন্ধি থৈ গৈছে। আৰু এইফালে গাড়ীখনৰ পানী যাতে নচলাওঁ, আমি বাচ্চাহঁতৰ ইয়াতে পাইছোঁ আৰু যাতায়াতে আমি ভ্ৰমণ কৰিম। আমি আহি এয়া হালদিবাৰী বুঢ়ীমাই মন্দিৰ পাইছোঁহি। আৰু ইয়াত এটা লোকবিশ্বাস আছে, আপুনি যদি এই মন্দিৰ আগেদি পাৰ হৈ যায়, আপুনি সেৱা শুশ্ৰূষা, ইয়াত প্ৰসাদ দিছে মাধুৰ্যই, লৈ লৈছোঁ। সেৱা শুশ্ৰূষা যদি কৰি যায় আপোনাৰ অপায় অমংগল নহয়। আমি বান্দৰকো এই প্ৰসাদ মুঠি গ্ৰহণ কৰিবলৈ আগবঢ়াই দিছোঁ। এই চাওকচোন বাৰু, নগাঁও যি টাউন, টাউনৰ মই এটা ভিডিঅ' কৰি গৈছোঁ। মানে টাউনখন ইমান ডাঙৰ নহয়, এনেই দেখিবলৈ সৰু নিচিনা লাগে নগাঁও টাউনখন। যেতিয়া আপুনি নগাঁৱৰ টাউনৰ ভিতৰেদি যাব, তেতিয়া আপুনি বুজি উঠিব যে নগাঁও টাউনখন আচলতে কিমান আহল বহল। আহি আমি আকৌ টাৰ্ণ লৈ পেলাই চিধা যাবলগীয়া হয়। ইয়াৰ পৰা আৰু বিশেষটো নাই, মানে ধৰি লওক আপুনি 15-16 কিলোমিটাৰমান আছে, আমি পামগৈ আৰু। গৈ আছোঁ। আৰু ৰাস্তা মানে ক'বলগীয়া আৰু একদম পূৰা আল্টিমেট ৰাস্তা, মানে আপুনি ক'তো গাঁত গোট তেনেকৈ নাপায়। গৈ আছোঁ, বিশেষ দূৰ নাই আৰু পামগৈ আৰু। তাতে আমি যিটো আমাৰ পুৰণা নামঘৰ, এই আমি নামঘৰৰ গেট সন্মুখ পাইছোঁহি। এই ৰাইট চাইডে যিটো ৰাস্তা যায়, এইটো মৈৰাবাৰী মানে ঢিঙলৈ যায়। আৰু এইফালে গ'লে আপুনি নতুন প্ৰকল্পটোৰ ঠিক কাষতে লাগি আছে। চাওঁ বুলি ক'লে এইটো ৰাস্তাত যাবলৈ, আমি পুৰণা নামঘৰৰ যিখন মেইন তোৰণ, এইখনৰ তলেদিয়ে আমি গৈছোঁ। ইয়াৰ পৰা প্ৰায় 4-5 কিলোমিটাৰ আছে। গৈ আমি পুৰণা নামঘৰটো, যিটো মানে প্ৰথম যিটো আমাৰ নামঘৰ আছিলে, সেই নামঘৰটোলৈ আমি আগবাঢ়ি গৈ আছোঁ। বেছিকণ নাই আৰু অলপ আছে। তাতে আমি সেৱা শুশ্ৰূষা কৰি নামঘৰত কিছু সময় জিৰণি ল'ম। এইখন মেইন তোৰণ হয়, হাত ভৰি ধুই লৈছোঁ। মেগীও খাই লৈছোঁ, চব মেগী খাই লৈছোঁ নামঘৰত। কৃষ্ণ, মই আছোঁ বৰ্তমান এতিয়া অসমৰ আটাইতকৈ গৌৰৱ আৰু পবিত্ৰ স্থান বৰদোৱাৰ স্থানত আমি থিয় হৈ আছোঁ। এই স্থানত আমাৰ গুৰু শ্ৰী শ্ৰী শংকৰদেৱৰ আজি আবিৰ্ভাৱ হৈছিলে, ইয়াতে জন্ম হৈছিলে। আৰু এইখন যিখন পুৰণা আমাৰ নামঘৰ, মেইন যিটো নামঘৰ, ইয়াতে আছোঁ আমি। যথেষ্ট এটা ভাল লগা, অসমীয়া হিচাপে আপুনি যদি আহে, ইয়াত এটা গৌৰৱ হিচাপে আপুনি উৎফুল্লিত হ'ব। আৰু ইয়াৰ এটা সুন্দৰ এটা ভক্তিভৰা এটা মানে আপোনাৰ আধ্যাত্মিকতা, ইয়াত কলা সংস্কৃতি ধৰি ৰখাৰ এটা সুন্দৰ প্ৰয়াস, ইমান ধুনীয়াকৈ ৰাখিছে, যথেষ্ট ভাল লাগিছে। আৰু এইফালে মোৰ পিছত আছে শিলিখা গছজোপা, দেখিছেনে?
শিলিখা গছজোপা আছে আৰু ইয়াৰ পবিত্ৰ নামঘৰটো মেইন নামঘৰটো এইটোৱেই হয়। এতিয়া আমি ইয়াৰ পৰা ওলাম নতুন প্ৰকল্প ক্ষেত্ৰলৈ আহিম এতিয়া আৰু চাই থাকিব এইটো দি দিব আকৌ দি দিব এইফালে ক'ত যায় লগাই থাকিম বেছি মই এনেকৈ আপুনি লগত নাথাকিব। তো আকাশী গংগাৰ আমি পুখুৰীৰ পাৰতে আছোঁ এতিয়া। গোটেই পৰিৱেশটো চাওকচোন বাৰু, কিমান এটা ধুনীয়া লাগিছে, যথেষ্ট ভাল লাগিছে। আকাশী গংগা পাৰটো যদি এপাক ঘূৰে আপোনাৰ ভাগৰ লাগি যাব, যথেষ্ট এটা ডাঙৰ পাৰ। নমস্কাৰ, মই আছোঁ বৰ্তমান আকাশী গংগাৰ পাৰত আছোঁ। এইটো চাওকচোন বাৰু, আৰু বেক চাইডত দেখিছেনে নতুনকৈ বনোৱা সেই প্ৰকল্পটো বিশেষ এটা দূৰ নহয়, ঠিক ছাইডতে সেই প্ৰকল্পটো বনাইছে। আৰু এইটো এটা আকাশী গংগা পুখুৰী। সৰুতে এবাৰ আহিছিলোঁ, মানে ক্লাছ 5-6ত থাকোঁতে এবাৰ অহা, আজি আহিছোঁ। আজি দ্বিতীয়বাৰ এই আহি পেলাই ইয়াত পাইছোঁহি। কিন্তু আমি মেইন গেটেদি সোমাব লাগিছিলে, কিন্তু সোমালোঁ পাছফালৰ গেটেদি। খেলি মেলি লাগি গ'ল, বহু বছৰ অহাও নাই যেন। এইটো আকাশী গংগাৰ পুখুৰী। এক পাক যদি ঘূৰা যায় তেতিয়াতো বহুত দূৰেই হ'ব, আৰু বনাই আছে বিল্ডিংবিলাক। কাষত থকা সেই বিল্ডিংবিলাক বৰ্তমান নতুনকৈ বনাই আছে, হোৱাগৈ নাই সম্পূৰ্ণ। আৰু ছাইডত সেই প্ৰকল্পটো দেখিছেনে, মই অলপ জুম কৰি দিছোঁ ৰ'ব, এইটো দেখিছেনে। আৰু আপোনালোক যদি যাবলগীয়া হয় সেইফালে, তেতিয়া ৰাস্তাটো আছে, সিফালেও ৰাস্তা আছে, এনেকৈ ৰাস্তা আছে। আৰু এইফালেও ৰাস্তা থাকিব লাগে দেই, মেবি সেইটো সুধি ল'ব লাগিব। আজিৰ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো চাই কেনেকুৱা পালে এবাৰ জনাব। আৰু বিশেষ এটা ভাল হোৱা নাই, এইটো এটা সৰু প্ৰচেষ্টাহে। ধন্যবাদ।